নমস্কাৰ। আহক আমি অসমৰ জিকেৰ বিষয়ে কিছু আলোচনা কৰোঁ। এইটো ভিডিঅ'ত আপুনি গোটেই অসমৰ জিকেৰ বিষয়ে জানিব পাৰিব। আহক আৰম্ভ কৰোঁ। অসমৰ উৎসৱ। অসমত আহোমসকলে মেডাম মেফি উৎসৱ পালন কৰে, যিটো 31 জানুৱাৰীত পালন কৰা হয়। অসমৰ মিচিংসকলে আলি আই লৃগাং উৎসৱ পালন কৰে, যিটো খেতিৰ লগত জড়িত। আৰু অসমৰ ৰাভাসকলে বাইখু উৎসৱ পালন কৰে আৰু বড়োসকলে বাথৌ পূজা পালন কৰে। অসমৰ কাৰ্বি জনগোষ্ঠীয়ে ৰংখেৰ উৎসৱ পালন কৰে আৰু অসমৰ চাহ জনগোষ্ঠীয়ে টুচু পূজা আৰু কৰম পূজা নামৰ দুবিধ উৎসৱ পালন কৰে। অসমৰ ডিমাছাসকলে বুচুডিমা নামৰ উৎসৱ পালন কৰে আৰু অসমৰ তিৱাসকলে জংখং পূজা পালন কৰে। এতিয়া আমি জানিম অসমৰ ক'ত কি আছে। অসমৰ মৰাপাটকল নগাঁও জিলাৰ শিলঘাটত আছে। অসমত মীন বিদ্যালয় নগাঁও জিলাৰ ৰহাত আছে। অসমত চাহ গৱেষণা কেন্দ্ৰ যোৰহাট জিলাৰ টোকলাইত আছে। অসমত আৰক্ষী প্ৰশিক্ষণ কেন্দ্ৰ গোলাঘাট জিলাৰ দেৰগাঁৱত আছে। টেগ বাহাদুৰ গুৰুদ্বাৰা ধুবুৰী জিলাত আছে। আজানপীৰৰ দৰগাহ ধুবুৰী জিলাত আছে। আহক জানো অসমৰ কোন মন্দিৰ কোন পাহাৰত আছে। কামাখ্যা মন্দিৰ নীলাচল পাহাৰত আছে। উমানন্দ মন্দিৰ ভস্মাচল পাহাৰত আছে। বশিষ্ঠ আশ্ৰম সন্ধ্যাচল পাহাৰত আছে আৰু হয়গ্ৰীৱ মাধৱ মন্দিৰ মণিকোট পাহাৰত আছে। শুক্ৰেশ্বৰ মন্দিৰ ইটাপা পাহাৰত আছে আৰু শিলঘাটৰ কামাখ্যা মন্দিৰ সামন্তগিৰি পাহাৰত আছে। অসমৰ কোন মন্দিৰ ক'ত আছে জানো আহক। কামাখ্যা মন্দিৰ গুৱাহাটী আৰু নগাঁও জিলাৰ শিলঘাটত আছে আৰু উমানন্দ মন্দিৰ গুৱাহাটীত আছে। উগ্ৰতাৰা মন্দিৰ গুৱাহাটীত আছে। বশিষ্ঠ আশ্ৰম গুৱাহাটীত আছে। শুক্ৰেশ্বৰ মন্দিৰ গুৱাহাটীৰ পাণবজাৰত আছে। অশ্বক্লান্ত মন্দিৰ গুৱাহাটীত আছে। ভাগেশ্বৰী মন্দিৰ বঙাইগাঁও জিলাত আছে। মহাময়া থান ধুবুৰী জিলাৰ বগৰীবাৰীত আছে। তাৰপিছত মহামৃত্যুঞ্জয় মন্দিৰ নগাঁও জিলাৰ পুৰণিগুদামত আছে। টিলিঙা মন্দিৰ তিনিচুকীয়া জিলাত বৰডুবিত আছে। অগ্নিনাভ মন্দিৰ আছে শিৱসাগৰ জিলাত। দেওপানীত দুৰ্গা মন্দিৰ আছে, যিটো গোলাঘাট জিলাত অৱস্থিত। এতিয়া আমি জানিম অসমৰ শিল্পৰ বিষয়ে। পাট মুগা শিল্পৰ বাবে অসমৰ শুৱালকুছি জনা যায়। কাঁহ শিল্পৰ বাবে অসমৰ সৰ্থেবাৰী বিখ্যাত আৰু মুখা শিল্প অসমৰ মাজুলীত পোৱা যায় আৰু শংখ শিল্প বৰপেটাত আছে। টেৰাকটা শিল্প ধুবুৰী জিলাৰ আহাৰিকান্দিত পোৱা যায়। পিতল শিল্প হাজোত পোৱা যায়। অসমৰ কিছুমান গুৰুত্বপূৰ্ণ অভয়াৰণ্য আৰু এই অভয়াৰণ্যখন কোন জিলাত আছে জানো আহক। পবিতৰা অভয়াৰণ্য মৰিগাঁও জিলাত আছে। লাওখোৱা অভয়াৰণ্য নগাঁও জিলাত আছে। পানীদিহিং অভয়াৰণ্য শিৱসাগৰ জিলাত আছে। চক্ৰশিলা অভয়াৰণ্য ধুবুৰী জিলাত আছে। পাবৈ অভয়াৰণ্য লখিমপুৰ জিলাত আছে। বুঢ়াচাপৰি অভয়াৰণ্য শোণিতপুৰ জিলাত আছে। আমচাং অভয়াৰণ্য কামৰূপ জিলাত আছে। মৰাট লংৰি অভয়াৰণ্য কাৰ্বি আংলং জিলাত আছে। বৰাইল অভয়াৰণ্য কাছাৰ জিলাত আছে। সোণাইৰূপাই অভয়াৰণ্য শোণিতপুৰ জিলাত আছে। অসমত খাৰুৱা তেলৰ পুং থকা কিছুমান ঠাই ডিগবৈ, ধুলীয়াজান, নাহৰকটীয়া, হুগ্ৰীজান, নাওশলীয়া, মৰাণ, লাখুৱা, গেলেকী, ৰুদ্ৰসাগৰ, বৰখোলা, নামতি, উৰিয়ামঘাট, খুৰাঘাট। আহক জানো অসমৰ কিছুমান বনজ সম্পদ। নাহৰ, সোণাৰু, শাল, চপা, বনচুম, আজাৰ, চেগুন, পমা, শলক, বাঁহ বেত, গড়, হাতী, ভালুক, বনৰীয়া মহ, পহু, বান্দৰ, ধনেশ, বাথৌ, অজগৰ আৰু ফেটি। অসমৰ কৃষিজাত বস্তুবোৰ হৈছে ধান, চাহ, মাহ, সৰিয়হ, মৰাপাট, কুঁহিয়াৰ, ঘেঁহু, আলু, আনাৰস, কমলা, কল। আৰু অসমৰ খনিজ সম্পদসমূহ হৈছে কয়লা, চূণশিল, প্ৰাকৃতিক গেছ, খাৰুৱা তেল। আৰু অসমৰ ক'ত কয়লা পোৱা যায়? মাৰ্ঘেৰিটা, লিডু, নাগিনীমাৰা এই তিনিখন ঠাই কয়লাৰ বাবে বিখ্যাত। অসমত চিমেণ্ট কাৰখানা থকা কিছুমান ঠাই হৈছে বোকাজান, উমৰাংচু, ডিমৰীয়া, আমনি, বদৰপুৰ। আৰু অসমত তেল শোধনাগাৰ থকা ঠাই কিছুমান হৈছে ডিগবৈ, নুনমাটি, বঙাইগাঁও,
নুমলীগড়। আৰু অসমৰ অভিযান্ত্ৰিক মহাবিদ্যালয় আছে গুৱাহাটী, শিলচৰ, যোৰহাট আৰু কোকৰাঝাৰ। আৰু অসমৰ চিকিৎসা মহাবিদ্যালয় আছে গুৱাহাটী, ডিব্ৰুগড়, শিলচৰ, যোৰহাট, বৰপেটা আৰু তেজপুৰ। অসমৰ কিছুমান জিলাৰ সদৰ ঠাইসমূহ জানো আহক। সদৰ ঠাইসমূহ হৈছে দৰং জিলাৰ সদৰ ঠাই আছে মংগলদৈ। কাৰ্বি আংলং জিলাৰ সদৰ ঠাই হৈছে ডিফু। ডিমা হাছাও জিলাও সদৰ ঠাই হৈছে হাফলং। আৰু কাছাৰ জিলাৰ সদৰ ঠাই হৈছে শিলচৰ। চিৰাং জিলাৰ সদৰ ঠাই হৈছে কাজলগাঁও। বাক্সা জিলাৰ সদৰ ঠাই হৈছিল মচলপুৰ। চৰাইদেউ জিলাৰ সদৰ ঠাই হৈছে সোণাৰী। মাজুলী জিলাৰ সদৰ ঠাই হৈছে গড়মূৰ। দক্ষিণ শালমাৰা মানকাছাৰ জিলাৰ সদৰ ঠাই হৈছে হাটশিঙিমাৰী। আৰু পশ্চিম কাৰ্বি আংলং জিলাৰ সদৰ ঠাই হৈছে হামৰেন। আহক জানো অসমৰ বিমানবন্দৰসমূহৰ নাম। 1 নম্বৰ ৰূপহী বিমানবন্দৰ আছে ধুবুৰী জিলাত। 2 নম্বৰ হালনিবাৰী বিমানবন্দৰ আছে তেজপুৰত। 3 নম্বৰ ৰৈৰৈয়া বিমানবন্দৰ আছে যোৰহাট জিলাত। 4 নম্বৰ লীলাবাৰী বিমানবন্দৰ আছে লখিমপুৰ জিলাত। 5 নম্বৰ মোহনবাৰী বিমানবন্দৰ আছে ডিব্ৰুগড় জিলাত। 6 নম্বৰ কুম্ভীৰগ্ৰাম বিমানবন্দৰ আছে শিলচৰ। 7 নম্বৰ গোপীনাথ বৰদলৈ আন্তৰ্জাতিক বিমানবন্দৰ আছে গুৱাহাটী বৰঝাৰত। অসমৰ ৰেল জংচনসমূহ হৈছে ফকিৰাগ্ৰাম, নিউ বঙাইগাঁও, উত্তৰ ৰঙাপাৰা, চাপৰমুখ, লামডিং, ফৰকাটিং, মৰিয়নি, শিমলুগুৰি, তিনিচুকীয়া, মাকুম, হেনচুৱা, বদৰপুৰ, শ্ৰীভূমি, কাটাকাল, বৰাইগ্ৰাম, ৰঙিয়া আৰু কামাখ্যা। উত্তৰ পূব সীমান্ত ৰেলপথৰ মুখ্য কাৰ্যালয় গুৱাহাটীৰ মালিগাঁৱত অৱস্থিত। এতিয়া আমি জানিম অসমৰ প্ৰথম অসমীয়া পুৰুষসকল কোন কোন আছিল। প্ৰথম স্নাতক উপাধিপ্ৰাপ্ত আছিল আনন্দৰাম বৰুৱা। প্ৰথম ICS আছিল আনন্দৰাম বৰুৱা। বিলাতলৈ পঢ়িব যোৱা আনন্দৰাম ঢেকিয়াল ফুকন আছিল প্ৰথম। প্ৰথম অসমীয়া ৰাষ্ট্ৰপতি আছিল ফখৰুদ্দিন আলী আহমেদ। আৰু প্ৰথম ৰাষ্ট্ৰদূত আছিল উপেন বড়ো। আৰু প্ৰথম ভাষাতত্ত্বৰ ডক্টৰেট অসমীয়াজন আছিল বাণীকান্ত কাকতি। আইন বিষয়ত ডক্টৰেট লাভ কৰা প্ৰথম ব্যক্তিজন আছিল জগদীশ মেধি। কথাছবি নিৰ্মাতা প্ৰথম অসমীয়া ব্যক্তিজন আছিল জ্যোতিপ্ৰসাদ আগৰৱালা। গুৱাহাটী বিশ্ববিদ্যালয়ৰ প্ৰথম উপাচাৰ্য আছিল কৃষ্ণকান্ত সন্দিকৈ। আৰু অসমত প্ৰথম চাহ খেতি কৰিছিল মণিৰাম দেৱান। আৰু অসমৰ প্ৰথম ৰাজ্যপাল আছিল বিষ্ণুৰাম মেধি। প্ৰথম অসমীয়া দাদা চাহেব ফাল্কে বঁটা পাইছিল ডক্টৰ ভূপেন হাজৰিকা। সংগীত নাটক একাডেমী বঁটা পাইছিল মিত্ৰদেৱ মহন্ত। অলিম্পিকত যোগদান কৰা প্ৰথম অসমীয়া খেলুৱৈ আছিল দীপাংকৰ ভট্টাচাৰ্য। জ্ঞানপীঠ বঁটা পোৱা প্ৰথম অসমীয়া ব্যক্তিজন আছিল বীৰেন্দ্ৰ কুমাৰ ভট্টাচাৰ্য। এতিয়া আমি জানিম প্ৰথম অসমীয়া মহিলা কোন আছিল। 1 নম্বৰ স্নাতক উপাধিপ্ৰাপ্ত প্ৰথম অসমীয়া মহিলা আছিল শুকলতা দুৱৰা আৰু সুধালতা দুৱৰা। 2 নম্বৰ প্ৰথম মহিলা মুখ্যমন্ত্ৰী আছিল অসমৰ ছৈয়দা আনোৱাৰা তাইমুৰ। 3 নম্বৰ প্ৰথম মহিলা ডাক্তৰ আছিল ডক্টৰ ৰজনীপ্ৰভা শইকীয়া। 4 নম্বৰ বিলাতলৈ ডাক্তৰী পঢ়া প্ৰথম অসমীয়া মহিলা আছিল ডক্টৰ নিৰ্মলপ্ৰভা চলিহা। 5 নম্বৰ প্ৰথম পদ্মশ্ৰী এৱাৰ্ড পাইছিল নলিনাবালা দেৱী। 6 নম্বৰ সাহিত্য একাডেমী বঁটা পাইছিল প্ৰথম নলিনাবালা দেৱী। 7 নম্বৰ অসম সাহিত্য সভাৰ প্ৰথম মহিলা সভাপতি আছিল নলিনাবালা দেৱী। 8 নম্বৰ অৰ্জুন বঁটা বিজয়ী প্ৰথম অসমীয়া মহিলা আছিল মনালিছা বৰুৱা। 9 নম্বৰ মহিলা কেন্দ্ৰীয় মন্ত্ৰী আছিল ৰেণুকা দেৱী বৰকটকী। 10 নম্বৰ ICS বিষয়া প্ৰথম আছিল পাৰুল দাস। প্ৰথম অসমীয়া মহিলা ACS বিষয়া আছিল সুচিব্ৰতা ৰায়চৌধুৰী। 12 নম্বৰ বিধানসভাৰ প্ৰথম উপাধ্যক্ষ আছিল বৰ্ণিলী খং মেন। 13 নম্বৰ উচ্চ ন্যায়ালয়ৰ প্ৰথম মহিলা ন্যায়াধীশ আছিল মীৰা শৰ্মা। 14 নম্বৰ ডক্টৰেট উপাধি প্ৰথম লাভ কৰিছিল কমলা ৰায় আৰু তিলোত্তমা গগৈ। এতিয়া আমি কিছুমান গুৰুত্বপূৰ্ণ দিৱসসমূহ আলোচনা কৰিম। 15 জানুৱাৰী সেনা দিৱস হিচাপে পালন কৰা হয়। 17 জানুৱাৰী শিল্পী দিৱস হিচাপে পালন কৰা হয়। 8 ফেব্ৰুৱাৰী বিদ্যাৰ্থী দিৱস হিচাপে পালন কৰা হয়। 16 মাৰ্চ বিকলাংগ দিৱস হিচাপে পালন কৰা হয়। 20 জুন বিষ্ণু ৰাভা দিৱস। 29 আগষ্ট ৰাষ্ট্ৰীয় ক্ৰীড়া দিৱস। আৰু 15 অক্টোবৰ
বিশ্ব খাদ্য দিৱস হিচাপে পালন কৰা হয়। এতিয়া আমি জানিম কাক কি বুলি জনা যায়। 1 নম্বৰ জগতগুৰু শ্ৰীমন্ত শংকৰদেৱ, 2 নম্বৰ বৰাৰ পু শ্ৰী শ্ৰী মাধৱদেৱ, 3 নম্বৰ সাহিত্যৰথী লক্ষ্মীনাথ বেজবৰুৱা, 4 নম্বৰ ভাষাতত্ত্ববিদ ডক্টৰ বাণীকান্ত কাকতি, 5 নম্বৰ সাহিত্যাচাৰ্য ডক্টৰ সত্যেন্দ্ৰনাথ শৰ্মা, 5 নম্বৰ সুধাকণ্ঠ ডক্টৰ ভূপেন হাজৰিকা, 7 নম্বৰ জনকৃষ্টিৰ সাধক ডক্টৰ প্ৰফুল্ল দত্ত গোস্বামী, 8 নম্বৰ সৰস্বতী বুলি জনা যায় নিৰ্মলপ্ৰভা বৰদলৈক, 9 নম্বৰ শিশু সাহিত্যিক বুলি জনা যায় অনন্তদেৱ শৰ্মাক, 10 নম্বৰ ভাগনি কোঁৱৰ বুলি জনা যায় অম্বেশ্বৰ চেতিয়া ফুকন, 11 নম্বৰ জেংৰাইৰ কবি হৈছে অজিত বৰুৱা, 12 নম্বৰ কলাগুৰু বুলি জনা যায় বিষ্ণুপদ ৰাভা, 13 নম্বৰ নটসূৰ্য বুলি জনা যায় ফণী শৰ্মা, 14 নম্বৰ সুগন্ধি কবি বুলি জনা যায় হীৰেণ ভট্টাচাৰ্য, 15 নম্বৰ ত্যাগবীৰ বুলি জনা যায় হেমচন্দ্ৰ বৰুৱা, 16 নম্বৰ সিংহপুৰু বুলি জনা যায় ৰাধা গোবিন্দ বৰুৱা, 17 নম্বৰ অসম কেশৰী বুলি জনা যায় অম্বিকাগিৰি ৰায়চৌধুৰী, 18 নম্বৰ অগ্নিকবি বুলি জনা যায় কমলাকান্ত ভট্টাচাৰ্য, 19 নম্বৰ উপন্যাস সম্ৰাট বুলি জনা যায় ৰজনীকান্ত বৰদলৈ, 20 নম্বৰ দেৱভক্ত বুলি জনা যায় তৰুণৰাম ফুকন, 21 নম্বৰ সাহিত্যৰত্ন বুলি জনা যায় চন্দ্ৰধৰ বৰুৱা, 22 নম্বৰ লুইত কোঁৱৰ বুলি জনা যায় ৰুদ্ৰ বৰুৱাক, 23 নম্বৰ ৰূপালী কুঁৱৰী বুলি জনা যায় আইদেউ খনিকৰ সন্দিকৈ। অসমৰ ক'ত কি আছে? পশু চিকিৎসালয় মহাবিদ্যালয় আছে খানাপাৰাত, আৰবী ভাষাৰ বিদ্যালয় আছে ৰঙিয়াত, হিন্দী ভাষাৰ বিদ্যালয় আছে কাৰ্বি আংলঙৰ ডিফুত, সংস্কৃত ভাষাৰ বিদ্যালয় আছে নলবাৰী জিলাত, ৰেচম প্ৰশিক্ষণ কেন্দ্ৰ আছে যোৰহাট জিলাৰ তিতাবৰত, আৰু কলা বোৱাৰ স্কুল আছে, স্কুলখনৰ নাম হৈছে নগাঁৱৰ শংকৰ মিছন, বন প্ৰশিক্ষণ কেন্দ্ৰ আছে মাকুমত, তাৰকা গৃহ আছে গুৱাহাটীত, চাহ গৱেষণা কেন্দ্ৰ আছে যোৰহাট জিলাত, কফি গৱেষণা কেন্দ্ৰ আছে কাৰ্বি আংলং জিলাৰ ডিফুত, চলচ্চিত্ৰ প্ৰশিক্ষণ কেন্দ্ৰটো হৈছে জ্যোতি চিত্ৰাবন। এতিয়া জানো আহক অসমৰ মুখ্যমন্ত্ৰীৰ নাম। অসমৰ প্ৰথম মুখ্যমন্ত্ৰী আছিলে গোপীনাথ বৰদলৈ। তেখেতে 1947 চনৰ পৰা 1950 চনলৈকে ৰাজত্ব চলাইছিল। তাৰপিছত অসমৰ দ্বিতীয়জন মুখ্যমন্ত্ৰী হৈছে বিষ্ণুৰাম মেধি। তেখেতে 1950 চনৰ পৰা 1957 চনলৈ ৰাজত্ব চলাইছিল। 3 নম্বৰত আছে বিমলা প্ৰসাদ চলিহা। তেখেতে 1957 চনৰ পৰা 1970 চনলৈ অসমত ৰাজত্ব চলাইছিল। 4 নম্বৰ মুখ্যমন্ত্ৰীজন হৈছে মহেন্দ্ৰ মোহন চৌধুৰী। তেখেতে 1970 চনৰ পৰা 1972 চনলৈকে অসমত ৰাজত্ব চলাইছিল। 5 নম্বৰ মুখ্যমন্ত্ৰীজন হৈছে শৰৎ চন্দ্ৰ সিংহ। তেখেতে 1972 চনৰ পৰা 1978 চনলৈ ৰাজত্ব কৰিছিল। 6 নম্বৰ মুখ্যমন্ত্ৰীজন হৈছে গোলাপ বৰবৰা। তেখেতে 1 বছৰ ৰাজত্ব চলাইছিল, মানে 1929 চনত। 7 নম্বৰ মুখ্যমন্ত্ৰী হৈছে যোগেন হাজৰিকা। যোগেন হাজৰিকাও 1979 চনত মুখ্যমন্ত্ৰী আছিল। 8 নম্বৰ মুখ্যমন্ত্ৰী হৈছে আনোৱাৰা তাইমুৰ। তেখেতে 1980 চনৰ পৰা 1981 চন 1 বছৰ ৰাজত্ব চলাইছিল, আৰু তেখেত অসমৰ প্ৰথম মহিলা মুখ্যমন্ত্ৰী আছিল। 9 নম্বৰ মুখ্যমন্ত্ৰীজন হৈছে কেশৱ গগৈ। 1981 চনত আছিল। 10 নম্বৰ মুখ্যমন্ত্ৰীজন হৈছে হিতেশ্বৰ শইকীয়া। তেখেতে 1983 চনৰ পৰা 1985 চনলৈ ৰাজত্ব চলাইছিল। এতিয়া জানো আহক অসম সাহিত্য সভা। অসম সাহিত্য সভাৰ প্ৰথম অধিৱেশন শিৱসাগৰ জিলাত বহিছিল, কিন্তু তাত সভাপতিত্ব কৰিছিল পদ্মনাথ গোহাঁই বৰুৱা, আৰু চন আছিল 1917। আৰু 1918 চনত অসম সাহিত্য সভাৰ দ্বিতীয়টো অধিৱেশন বহিছিল গোৱালপাৰা জিলাত, য'ত সভাপতিত্ব কৰিছিল চন্দ্ৰধৰ বৰুৱা। অসম সাহিত্য সভাৰ তৃতীয় অধিৱেশন বহিছিল বৰপেটাত, য'ত সভাপতিত্ব কৰিছিল কালিৰাম মেধি। চন আছিল 1919। অসম সাহিত্য সভাৰ চতুৰ্থ অধিৱেশন বহিছিল তেজপুৰ, য'ত সভাপতিত্ব কৰিছিল হেমচন্দ্ৰ গোস্বামী। চন আছিল 1920। 1923 চনত অসম সাহিত্য সভাৰ পঞ্চমটো অধিৱেশন বহিছিল যোৰহাট জিলাত, য'ত সভাপতিত্ব কৰিছিল অমৃত মোহন দেৱ অধিকাৰী। অসম সাহিত্য সভাৰ ষষ্ঠ অধিৱেশন বহিছিল ডিব্ৰুগড় জিলাত, য'ত কনকলাল বৰুৱাই সভাপতিত্ব কৰিছিল। চন আছিল 1924। অসম সাহিত্য সভাৰ সপ্তমটো অধিৱেশন বহিছিল গুৱাহাটীত।
য'ত সভাপতিত্ব কৰিছিল লক্ষ্মীনাথ বেজবৰুৱা। চন আছিল 1924। অসম সাহিত্য সভাৰ অষ্টমটো অধিৱেশন বহিছিল নগাঁও জিলাত, য'ত সভাপতিত্ব কৰিছিল ৰজনীকান্ত বৰদলৈ। চন আছিল 1925। অসম সাহিত্য সভাৰ নৱম অধিৱেশন বহিছিল ধুবুৰীত, য'ত সভাপতিত্ব কৰিছিল বেণুধৰ ৰাজখোৱা। চন আছিল 1926। অসম সাহিত্য সভাৰ দশম অধিৱেশন বহিছিল গোৱালপাৰা জিলাত, য'ত সভাপতিত্ব কৰিছিল তৰুণৰাম ফুকন। চন আছিল 1927। অসম সাহিত্য সভাৰ 11তম অধিৱেশন বহিছিল যোৰহাট জিলাত, সভাপতিত্ব কৰিছিল কমলাকান্ত ভট্টাচাৰ্য। চন আছিল 1929। অসম সাহিত্য সভাৰ 12তম অধিৱেশন বহিছিল গোলাঘাট জিলাত, য'ত সভাপতিত্ব কৰিছিল মফিজুদ্দিন আহমেদ হাজৰিকা। চন আছিল 1930। অসম সাহিত্য সভাৰ 13তম অধিৱেশন বহিছিল শিৱসাগৰ জিলাত, য'ত সভাপতিত্ব কৰিছিল নগেন্দ্ৰ নাৰায়ণ চৌধুৰী। চন আছিল 1931। অসম সাহিত্য সভাৰ 14তম অধিৱেশন বহিছিল উত্তৰ লখিমপুৰ জিলাত, য'ত সভাপতিত্ব কৰিছিল জ্ঞানদাবিৰাম বৰুৱা। চন আছিল 1933। অসম সাহিত্য সভাৰ 15তম অধিৱেশন বহিছিল মংগলদৈত, য'ত সভাপতিত্ব কৰিছিল আনন্দচন্দ্ৰ আগৰৱালা। চন আছিল 1934। অসম সাহিত্য সভাৰ 16তম অধিৱেশন বহিছিল তেজপুৰত, য'ত সভাপতিত্ব কৰিছিল ৰঘুনাথ চৌধুৰী। চন আছিল 1936। অসম সাহিত্য সভাৰ 17তম অধিৱেশন বহিছিল গুৱাহাটীত, য'ত কৃষ্ণকান্ত সন্দিকৈ সভাপতিত্ব কৰিছিল আৰু 1937 চন আছিল। অসম সাহিত্য সভাৰ 18তম অধিৱেশন বহিছিল যোৰহাট জিলাত, য'ত সভাপতিত্ব কৰিছিল মহিদুল ইছলাম বৰা আৰু চন আছিল 1940। অসম সাহিত্য সভাৰ 19তম অধিৱেশন বহিছিল শিৱসাগৰ জিলাত, য'ত সভাপতিত্ব কৰিছিল নীলমণি ফুকন। চন আছিল 1944। অসম সাহিত্য সভাৰ 20তম অধিৱেশন বহিছিল ডিব্ৰুগড় জিলাত, সভাপতিত্ব কৰিছিল নীলমণি ফুকন। চন আছিল 1947। অসম সাহিত্য সভাৰ 21তম অধিৱেশন বহিছিল মাৰ্ঘেৰিটা জিলাত, মাৰ্ঘেৰিটা জিলা নহয়, মাৰ্ঘেৰিটা গোলাঘাটৰ হয়। মাৰ্ঘেৰিটাত তাতে সভাপতিত্ব কৰিছিল অম্বিকাগিৰি ৰায়চৌধুৰী। চন আছিল 1950। অসম সাহিত্য সভাৰ 22তম অধিৱেশন বহিছিল শ্বিলঙত, য'ত সভাপতিত্ব কৰিছিল সূৰ্যকুমাৰ ভূঞা। চন আছিল 1953। অসম সাহিত্য সভাৰ 23তম অধিৱেশন বহিছিল যোৰহাট জিলাত, য'ত সভাপতিত্ব কৰিছিল নলিনাবালা দেৱী। চন আছিল 1955। অসম সাহিত্য সভাৰ 24তম অধিৱেশন বহিছিল গুৱাহাটীত, য'ত সভাপতিত্ব কৰিছিল যতীন্দ্ৰনাথ দুৱৰা। চন আছিল 1955। অসম সাহিত্য সভাৰ 25তম অধিৱেশন বহিছিল ধুবুৰী জিলাত, য'ত সভাপতিত্ব কৰিছিল বেণুধৰ শৰ্মা। চন আছিল 1956। অসম সাহিত্য সভাৰ 26তম অধিৱেশন বহিছিল তিনিচুকীয়া জিলাত, য'ত সভাপতিত্ব কৰিছিল পদ্মধৰ চলিহা। চন আছিল 1958। অসম সাহিত্য সভাৰ 27তম অধিৱেশন বহিছিল নগাঁও জিলাত, য'ত সভাপতিত্ব কৰিছিল অতুল চন্দ্ৰ হাজৰিকা। চন আছিল 1959। অসম সাহিত্য সভাৰ 28তম অধিৱেশন বহিছিল পলাশবাৰীত, য'ত সভাপতিত্ব কৰিছিল তৈলক্যনাথ গোস্বামী। চন আছিল 1960। অসম সাহিত্য সভাৰ 29তম অধিৱেশন বহিছিল গোৱালপাৰা জিলাত, য'ত সভাপতিত্ব কৰিছিল তৈলক্যনাথ গোস্বামী। চন আছিল 1961। অসম সাহিত্য সভাৰ 30তম অধিৱেশন বহিছিল নাজিৰাত, য'ত সভাপতিত্ব কৰিছিল ৰত্নকান্ত বৰকাকতি। চন আছিল 1963। অসম প্ৰকাশন পৰিষদ বঁটা 1973 চনত সেন্দুৰ গ্ৰন্থৰ বাবে ডক্টৰ ভৱেন্দ্ৰনাথ শইকীয়াই লাভ কৰিছিল। 1974 চনত মোৰ আৰু পৃথিৱীৰ গ্ৰন্থৰ বাবে নৱকান্ত বৰুৱাই পাইছিল। 1975 চনত পিতা পুত্ৰ গ্ৰন্থৰ বাবে হোমেন বৰগোহাঁয়ে লাভ কৰিছিল। 1977 চনত কাঁইট গোলাপ আৰু কাঁইট গ্ৰন্থখনৰ বাবে নীলমণি ফুকনে পাইছিল। 1978 চনত কালপুৰুষ গ্ৰন্থৰ বাবে দেৱেন্দ্ৰনাথ আচাৰ্যই পাইছিল। 1979 চনত তাত নদী আছিল গ্ৰন্থখনৰ বাবে মেদিনী চৌধুৰীয়ে লাভ কৰিছিল। 1980 চনত ৰাতি ফুলা ফুল গ্ৰন্থখনৰ বাবে মহিম বৰাই পাইছিল। 1982 চনত ৰংমিলিৰ হাঁহি গ্ৰন্থখনৰ বাবে ৰংবং তেৰাঙে পাইছিল। 1983 চনত নন্দন তথ্য প্ৰাচ্য আৰু পাশ্চাত্য গ্ৰন্থখনৰ বাবে তৈলক্যনাথ গোস্বামীয়ে পাইছিল। 1984 চনত বিস্মৃতি ব্যতিক্ৰম গ্ৰন্থখনৰ বাবে মুনীন বৰকটকীয়ে অসম প্ৰকাশন পৰিষদ বঁটা লাভ কৰিছিল। 1987 চনত ৰামায়ণৰ ইতিবৃত্ত গ্ৰন্থখনৰ বাবে ডক্টৰ সত্যেন্দ্ৰনাথ শৰ্মাই লাভ কৰিছিল। 1979 চনত এজাক মানুহ এখন অৰণ্য এই গ্ৰন্থখনৰ বাবে উমাকান্ত শৰ্মাই অসম প্ৰকাশন পৰিষদ বঁটা লাভ কৰিছিল। 1990 চনত অনুসন্ধান এখন উপন্যাসৰ বাবে শিলবদ্ৰই এই বঁটাখন পাইছিল। 2000 চনত তোৰে মোৰে আলোকৰে যাত্ৰা বুলি এখন গ্ৰন্থৰ বাবে চন্দ্ৰপ্ৰসাদ শইকীয়াই পাইছিল। আৰু 2012 চনত জীৱনজোৰা সাধনা বঁটা গ্ৰন্থখনৰ বাবে লক্ষ্মীনন্দন বৰাই পাইছিল। আৰু 2000 চনতো জীৱনজোৰা সাধনা বঁটা গ্ৰন্থখনৰ বাবে নীলমণি ফুকনে পাইছিল।
অসম প্ৰকাশন পৰিষদ বঁটা। এতিয়া আমি জানিম অসমীয়া সাহিত্যত ছদ্মনাম ব্যৱহাৰ কৰা ব্যক্তিসকল। 1 নম্বৰ শিলভদ্ৰ, যাৰ প্ৰকৃত নাম হৈছে ৰেৱতী মোহন দত্ত চৌধুৰী। 2 নম্বৰ ভানুনন্দন, যাৰ প্ৰকৃত নাম হৈছে সূৰ্যকুমাৰ ভূঞা। 3 নম্বৰ দদাই, যাৰ প্ৰকৃত নাম হৈছে কীৰ্তিনাথ হাজৰিকা। 4 নম্বৰ একোত ককাইদেউ, ইয়াত বানানটো ভুল হৈছে, যাৰ প্ৰকৃত নাম হৈছে নৱকান্ত বৰুৱা। 5 নম্বৰ চিত্তভানু, যাৰ প্ৰকৃত নাম হৈছে ঈশ্বৰ প্ৰসাদ চৌধুৰী। 6 নম্বৰত আছে কৃপাবৰ বৰবৰুৱা, যাৰ প্ৰকৃত নাম লক্ষ্মীনাথ বেজবৰুৱা। 7 নম্বৰ আছে শৈবৰ অভয়পুৰীয়া, যাৰ প্ৰকৃত নাম পাৰ্বতী প্ৰসাদ বৰুৱা। 8 নম্বৰত আছে ভোলাই শৰ্মা, যাৰ প্ৰকৃত নাম ৰজনীকান্ত বৰদলৈ। 9 নম্বৰত আছে বীণা বৰুৱা, যাৰ প্ৰকৃত নাম হৈছে বিনন্দ চন্দ্ৰ বৰুৱা। 10 নম্বৰত আছে অজগৰ, যাৰ প্ৰকৃত নাম হৈছে সৈয়দ আব্দুল মালিক। 11 নম্বৰত আছে ইন্দিৰা, যাক জনা যায় মামণি ৰয়ছম গোস্বামীক। 12 নম্বৰত আছে কাঞ্চন বৰুৱা, যাৰ প্ৰকৃত নাম হৈছে বিৰিঞ্চি বৰুৱা। 13 নম্বৰত আছে এন ডি খুৰা, যাৰ প্ৰকৃত নাম হৈছে ডক্টৰ নগেন দত্ত। 14 নম্বৰত আছে নতুন কৃপাবৰ, যাৰ প্ৰকৃত নাম হৈছে ৰত্নকান্ত বৰকাকতি। 15 নম্বৰত আছে নীলা বাইদেউ, যাৰ প্ৰকৃত নাম হৈছে ডক্টৰ নীলোৎপল বৰদলৈ। 16 নম্বৰত আছে ভৱানন্দ পাঠক, যাৰ প্ৰকৃত নাম হৈছে বাণীকান্ত কাকতি। 17 নম্বৰত আছে সঞ্জয়, যাৰ প্ৰকৃত নাম হৈছে ডক্টৰ ভৱেন্দ্ৰনাথ শইকীয়া। 18 নম্বৰ হৈছে ৰংমন, যাৰ প্ৰকৃত নাম হৈছে ৰবীন দে। এতিয়া জানো আহক অৰ্জুন বঁটা পোৱা ব্যক্তিসকল। 1966 চনত অৰ্জুন বঁটা পাইছিল বগেশ্বৰ বৰুৱা। 1987 চনত মনালিছা বৰুৱাই পাইছিল অৰ্জুন বঁটা। 2007 চনত জয়ন্ত তালুকদাৰে পাইছিল অৰ্জুন বঁটা। আৰু 2016 চনত শিৱ থাপাই পাইছিল অৰ্জুন বঁটা। 2018 চনত হিমা দাসে পাইছিল অৰ্জুন বঁটা। 2020 চনত লাভলীনা বৰগোহাঁই পাইছিল অৰ্জুন বঁটা। 2022 চনত নয়নমণি শইকীয়াই পাইছিল অৰ্জুন বঁটা। এতিয়া জানো শান্তিস্বৰূপ ভাটনগৰ বঁটা। 1 নম্বৰ মিহিৰকান্তি চৌধুৰী, 1989 চনত পাইছিল। 2 নম্বৰ জিতেন্দ্ৰনাথ গোস্বামী, 1994 চনত পাইছিল। 3 নম্বৰ ভূপেন্দ্ৰনাথ গোস্বামী, 1995 চনত পাইছিল। 4 নম্বৰ প্ৰশান্ত গোস্বামী, 2001 চনত পাইছিল। 5 নম্বৰ বিনয় কুমাৰ শইকীয়া, 2021 চনত পাইছিল। অসমৰ পৰা পদ্মবিভূষণ বঁটা দুজনে পাইছে। 1 নম্বৰ ডক্টৰ ভূপেন হাজৰিকা, যিয়ে 2012 চনত পাইছিল, আৰু 2 নম্বৰ বিমল প্ৰসাদ চলিহা, 1972 চনত পাইছিল। অসমৰ পৰা পদ্মভূষণ বঁটা 4জনে পাইছে। 1 নম্বৰ 1983 চনত বেণুধৰ শৰ্মা, আৰু 2 নম্বৰ 1992 চনত দীপালী বৰঠাকুৰ আৰু বিজয় চন্দ্ৰ ভাগৱতী, আৰু 3 নম্বৰ 2015 চনত জাহ্নু বৰুৱা আৰু লক্ষ্মীনন্দন বৰা, আৰু 2021 চনত তৰুণ গগৈ আৰু লখিমী। অসমৰ পৰা 2026 চনত পদ্মশ্ৰী বঁটা কেইবাজনো পাইছে। 1 নম্বৰ গোবিন্দ পুৰকায়স্থ, ৰাজহুৱা ক্ষেত্ৰ। 2 নম্বৰ যোগেশ দেউৰী, কৃষি। 3 নম্বৰ নুৰুদ্দিন আহমেদ, কলা। 4 নম্বৰ পখিলী লেকথেপি, কলা। 5 নম্বৰ হৰিচৰণ শইকীয়া, কলা। ধন্যবাদ।